বহু সময়ত ডিগবৈ ৰিফাইনেৰীৰ ভৱিষ্যতক লৈ বিভিন্ন সময়ত বৌদ্ধিক মহলত বা অভিজ্ঞ মহলত চৰ্চা হৈছিল আৰু কিছু বাতৰি কাকতে ডিগবৈ শোধানাগাৰৰ ভৱিষ্যত সম্পৰ্কেও বিভিন্ন প্ৰশ্নৰো অৱতাৰণা কৰিছিল। সেই সকলো জল্পনা কল্পনাৰ ওৰ পেলাই ডিগবৈ ৰিফাইনেৰীৰ শোধন ক্ষমতা 0.65 মিলিয়ন মেট্ৰিক টনৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 1 মিলিয়ন মেট্ৰিক টনলৈ এক্সপানশ্যনৰ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰিব আৰু এই প্ৰজেক্টটোত ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ বিভাগে আৰু IOCয়ে 768 কোটি টকা ব্যয় কৰিব। সেই দিনাখনেই গুৱাহাটী শোধানাগাৰৰো শোধন ক্ষমতা 1 মিলিয়ন মেট্ৰিক টনৰ পৰা 1.2 মিলিয়ন মেট্ৰিক টনলৈ যিটো সম্প্ৰসাৰণৰ প্ৰস্তাৱ আছিল তাৰো আধাৰশিলা সেই প্ৰকল্পৰো আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্থাপন কৰিব। ইয়াৰ ফলত 510 কোটি টকা অসমত নতুনকৈ ব্যয় হ'ব আৰু 768 কোটি টকা আৰু 510 কোটি টকা ব্যয়েৰে ডিগবৈ আৰু গুৱাহাটী শোধানাগাৰৰ সম্প্ৰসাৰণ অসমৰ অৰ্থনীতিত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। ইয়াৰ উপৰিও তেল আৰু প্ৰাকৃতিক গেছ বিভাগে বেতকুছিত থকা তেওঁলোকৰ যিটো টাৰ্মিনেল আছে তাৰো তেওঁলোকে এক্সপানশ্যন কৰিব আৰু তাৰ বাবেও 277 কোটি টকা ব্যয় কৰিব। ইয়াৰ উপৰিও সেই দিনাখনেই এটা অসমৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। আপোনালোকে সকলোৱে জানে যে বাৰাউনীৰ পৰা নুমলীগড়লৈকে আমি বহুত ভাষণত কওঁ যে অসমৰ মানুহৰ বহুদিনে এটা অভিযোগ আছিল যে অসমৰ পৰা তেল আৰু গেছ বাৰাউনীলৈ লৈ যোৱা হয়। সি সত্য আছিল এসময়ত, ইতিহাসৰ শুধৰণি বুলিও ক'ব পাৰোঁ বা আমি এক অসমৰ প্ৰতি ডাঙৰ উপহাৰ বুলি ক'ব পাৰোঁ যে এতিয়া বাৰাউনীৰ পৰা গুৱাহাটীলৈ তেল আৰু গেছ আহিব পৰা এটা পাইপলাইন যি ইমান দিন নিৰ্মাণ হৈ আছিল 3,992 কোটি টকা ব্যয় কৰাৰ পিছত ই প্ৰস্তুত হৈ উঠিছে। এই প্ৰকল্পটোৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। ছেকেণ্ড ফেজত ই গুৱাহাটীৰ পৰা নুমলীগড়লৈকে যাব। বৰ্তমান বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ পৰিবহণ কৰা এই পাইপলাইনডাল 3,992 কোটি টকাৰে নিৰ্মাণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ শুভ উদ্বোধন কৰিব। ইয়াৰ উপৰিও বঙাইগাঁও আৰু গুৱাহাটী ৰিফাইনেৰী